হেল্ল' নমস্কাৰ, মই সুপ্ৰসন্ন এণ্ড ৱেলকাম বেক টু মাই চেনেল। আজি আমি প্ৰেক্টিছ ছেট 5 আলোচনা কৰিম, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে, যদি এক্স প্লাছ ৱাই ইকুৱেল 10 আৰু এক্স স্কুৱেৰ প্লাছ ৱাই স্কুৱেৰ ইকুৱেল 58 হয়, তেন্তে এক্স ৱাইৰ মান কিমান? আমি জানো এক্স প্লাছ ৱাই হোল স্কুৱেৰ ইকুৱেল কি? এক্স প্লাছ ৱাই হোল স্কুৱেৰ ইকুৱেল এক্স স্কুৱেৰ প্লাছ ৱাই স্কুৱেৰ প্লাছ 2xy। এক্স প্লাছ ৱাইৰ মান আমাক কিমান দিয়া আছে? 10। গতিকে 10 10 স্কুৱেৰ ইকুৱেল এক্স স্কুৱেৰ প্লাছ ৱাই স্কুৱেৰৰ মান দিয়া আছে আমাক 58। আমি ইয়াত এক্সৰ মানটো উলিয়াব লাগে। 10 স্কুৱেৰ মানে হৈছে 100 ইকুৱেল 58 প্লাছ 2xy। 100 এই 58টো সমান্তৰাল ইফালে আহিলে হ'ব বিয়োগ ইকুৱেল 2xy। 100ৰ 58 গ'লে থাকিব 42 ইকুৱেল 2xy। এই দুইটো xy লগত কি হৈছে? পূৰণ হৈছে। সমান্তৰাল ইফালে আহিলে হ'ব হৰণ 42/2 ইকুৱেল xy। 2ৰে 42 যাব 21 বাৰ, গতিকে xyৰ মান হ'ব 21। নেক্সট কুৱেশ্যনটো হৈছে 2^50ৰ আধা কিমান হ'ব? এইটোৰ এনচাৰ বহুতে লিখি থৈ দিব 2^25, যিটো এটা ভুল। এইটোৰ উত্তৰ চাব, কৈছে কি আমাক 2^50ৰ আধা কিমান, মানে কি 2^50 আমি 2ৰে হৰণ কৰি দিম, তেতিয়া আধা পাই যাম। চাব, এইটো হৈছে 2^50, 2টো হৰণ হৈ আছে। 2 মানে কি 2^1, গতিকে এই যদি 2^1টো হৰণ হৈ থাকে, ওপৰক আনিব লাগিলে আমি পূৰণ কৰিব লাগিলে দিব লাগিব 2^-1। ইয়াত দুটা 2 আছে, কাৰণে 2টো কমন আনিম। আছে ওপৰত ঘাত দুটা সদায় যোগ হয়। প্ৰথম আছে 50 যোগ -1, 2^50 প্লাছে মাইনাছে -1, 2^50ৰ 1 গেলি 49। এইটো হ'ব এনচাৰ। গতিকে 2^50ৰ আধা হ'ব 2^49। নেক্সট কুৱেশ্যনটো চাব, প্ৰথম 20টা স্বাভাৱিক সংখ্যাৰ যোগফল কিমান? আমি জানো যে স্বাভাৱিক সংখ্যাৰ nতম পদৰ যোগফল কি? n হোল ইনটু n+1/2। ইয়াত nৰ মান কি দিয়া আছে? 20। গতিকে এনচাৰ হ'ব 20 হোল 20 যোগ 1/2। 20 পূৰণ 20 যোগ 1 21, তলত 2 আছে, 2ৰে 20ক যাব 10 বাৰ, আৰু 10 পূৰণ 21 হ'লে হ'ব 210। গতিকে প্ৰথম 20টা স্বাভাৱিক সংখ্যাৰ যোগফল হ'ল 210। আৰু নেক্সট কুৱেশ্যনটো হৈছে, যদি x প্লাছ 1/x ইকুৱেল 5 হয়, তেন্তে x³ প্লাছ 1/x³ মান কিমান? মনত ৰাখিব, যদি x প্লাছ 1/x ইকুৱেল a হয়, তেন্তে x³ প্লাছ 1/x³ মান সদায় a³ - 3a হ'ব। কিন্তু ইয়াত এৰ মান কি দিয়া আছে? 5 দিয়া আছে, গতিকে x³ প্লাছ 1/x³ মান হ'ব 5³ - 3 ইনটু 5। 5³ মানে হৈছে 125, আৰু 3 পূৰণ 5 মানে হৈছে 15। গতিকে 125ত 15 গ'লে হ'ব 110। নেক্সট কুৱেশ্যনটো চাব, ৰুটৰ তলত 12 যোগ ৰুটৰ তলত 12 যোগ এনেকৈ ইনফাইনিট টাৰ্মক লৈ আছে। ইয়াৰ মান কিমান সুধিছে আমাক? এইটো দেখা পাই ভয় নাখাব। আমি ধৰি লওঁ এই গোটেইটো ইকুৱেল এক্স ইকুৱেল ধৰি ল'ম 12 যোগ √12 যোগ √12 যোগ ইনফিনিটলৈকে। এতিয়া আমি চাব, এইখিনিৰ মান কি? আমাৰ এক্স নহয়, এক্স নধৰিছোঁ আমি, গতিকে এক্স ইকুৱেল √12। এইখিনিৰ মানো যিহেতু এক্স, গতিকে আমি ইয়াত জেগাত এক্স বহাই দিম, দুফালে স্কুৱেৰ কৰি দিম। এক্সক স্কুৱেৰ কৰিলে হ'ব x², আৰু এইটোক যদি গোটেইটো x² কৰি দিওঁ হ'ব থাকিব কি 12 যোগ x²। এই প্লাছ এক্সটো সমান্তৰাল ইফালে আহিলে হ'ব -x, 12টো ইফালে আহিলে হ'ব -12 ইকুৱেল কি হ'ব 0। আমি দীঘা সূত্ৰ ব্যৱহাৰ কৰি ইয়াৰ আমি মান উলিয়াব পাৰিম। x² মাইনাছ, এইটো আমি সজাই লিখিম 4x - 3x -12 ইকুৱেল 0। x² - 4x
মাইনাছে মাইনাছে প্লাছ 3x মাইনাছ 12 ইয়াৰ পৰা x কমন ল'ম x হোল ইনটু x মাইনাছ 4 প্লাছ আছে কাৰণে প্লাছ দিম ইয়াৰ পৰা 3 কমন ল'ম এই দুটাৰ পৰা 3 ভিতৰত থাকিব x মাইনাছ 3 4 গুণ 12 এই দুটা জোৰাল কৰি ল'ম x প্লাছ 3 আৰু এই দুটা এটা কৰি ল'ম x মাইনাছ 4 ইকুৱেল 0 ইয়াৰ পৰা পাম x প্লাছ 3 ইকুৱেল 0 ইয়াৰ পৰা পাম x মাইনাছ 4 ইকুৱেল 0 x ইকুৱেল প্লাছ 3 টো সমান চিহ্ন ইফালে ল'ব মাইনাছ 3 আৰু এটো হ'ব x মাইনাছ 4 সমান চিহ্ন ইফালে ল'ব প্লাছ 4 যদি অপচনত আমাৰ সদায় অপচন যিকোনো এটাই দিয়া থাকিব ইয়াত মাইনাছ 2 এনসাৰ হ'ব পাৰে আৰু 4 এনসাৰ হ'ব পাৰে নেক্সট কোৱেশ্চনটো চাব যদি a প্লাছ b প্লাছ c ইকুৱেল 0 হয় তেন্তে a স্কয়াৰ বাই bc প্লাছ b স্কয়াৰ বাই ca প্লাছ c স্কয়াৰ বাই ab ৰ মান কিমান আমাৰ উলিয়াব লাগে a স্কয়াৰ বাই bc প্লাছ b স্কয়াৰ বাই ca প্লাছ c স্কয়াৰ বাই ab ৰ মান উলিয়াব লাগে এইটো আমি ভগ্নাংশ যোগ কৰিলে কি পাম তলত লিখা হ'ব abc abc ওপৰত থাকিব ইয়াত bc আছে ইয়াত abc আছে নাই গুণটো a কেনে প্ৰথম হ'ব a স্কয়াৰ লগত a পূৰণ হ'লে হ'ব a কিউব প্লাছ নেক্সট মনত কৰিব এতে c আছে এতে আছে abc গোটেইখিনি ইয়াত নাই কি b টো নাই b টো দি b স্কয়াৰ পূৰণ কৰিলে হ'ব b কিউব ইয়াত নাই কোনটো c টো c ৰে c স্কয়াৰ পূৰণ কৰিলে হ'ব c কিউব আমাক দিয়া আছে a plus b plus c equal 0 যদি a plus b plus c equal 0 হয় তেন্তে a cube plus b cube plus c cube equal 3abc হয় গতিকে এর পর আমি কি পাম a cube plus b cube plus c cube এর মান কি পাম আমি 3abc তলত তো abc আছে abc abc রে abc কাটা কাটি যাব থাকিব কি আকলাই 3 যেটো আমাৰ आंसर নেক্সট কোৱেশ্চন চাব 15টা বস্তুৰ কিনা দাম 12টা বস্তুৰ বিক্ৰীৰ মূল্যৰ সমান লাভৰ শতাংশ কিমান আমাক দিয়া আছে 15টা বস্তুৰ কষ্ট প্ৰাইস 12টা বস্তুৰ সেলিং প্ৰাইসৰ সমান গতিকে কি আমাৰ লাভ কেইটা আছে তিনটা বস্তু আমাৰ লাভত থাকিব 12টা তিনটা বস্তু লাভত থাকে লাভৰ শতাংশ কি হ'ব আৰু পূৰণ 100% 3 रे 12 4 बार 4 रे 125 बार গটিকে আমাৰ লাভৰ শতাংশ হ'ব 25% একদম ইজি হয় নেক্সট কোৱেশ্চনটো চাব যদি 3 tan θ = 4 হয় তেন্তে 3 sin θ + 2 cos θ বাই 3 sin θ - 2 cos θ ৰ মান কিমান আমি উলিয়াব লাগে 3 sin θ + 2 cos θ বাই 3 sin θ minus 2 cos theta এটা আমি লবৰ হৰক cos theta ৰে হৰণ কৰি দিম এটো হ'ব কি cos theta ৰ হৰণ কৰিলে হ'ব 3 sin theta by cos theta plus 2 cos theta by cos theta 3 sin theta by cos theta minus 2 cos theta by cos theta 3 to 3 থাকিবই sin theta by cos theta মানে কি জানো আমি tan theta plus cos theta ৰ cos theta কটা কৰি যাব থাকিব কি অকল 2 এটো হ'ব 3 sin theta by cos theta মানে কি tan theta minus cos theta কটা কৰি যাব থাকিব কি 2 3 tan theta ৰ মান আমাক কিমান দিয়া আছে 4 plus 2 3 tan theta ৰ মান দিয়া আছে আমাক 4 minus 2 গটিকে 4 যোগ 2 6 4 বিয়োগ 2 2 2 ৰে 6 যাব 3 বাৰ গটিকে তো आंसर হ'ব 3 আমাৰ নেক্সট কোৱেশ্চনটো আছে এজন দোকানী এটা বস্তু কিনা দামতকৈ 25% বেছি দাম লিখি থয় আৰু বিক্ৰীৰ সময়ত 10% ৰেহাই দিয়ে তেওঁৰ লাভৰ শতাংশ কিমান আমি ধৰি লম দোকানীজনৰ কষ্ট প্ৰাইস হৈছে 100 টকা আৰু লিখি থয় কিমান 25% বেছি কয় মানে কি মার্ক প্রাইস হ'ব 125 টকা কিন্তু বিক্ৰীৰ সময়ত মার্ক প্রাইসৰ ওপৰত 10% ৰেহাই দিয়ে মানে মার্ক প্রাইস হৈছে 125 তাত যদি 10% ৰেহাই দিয়ে থাকিব কি 190
ইয়াৰ মান কিমান 0 এটা 0 কটা কৰি যাব 9 125 পূৰণ কৰিলে পাম আমি 9 5 গুণ 45 হাতে গ'ল 4 9 3 38 4 22 হাতে গ'ল 2 9 গুণ 9 9 2 11 তলত আছে 10 10 এটো হৰণ কৰিলে পাম আমি কি 112.5 এতেকে সেলিং প্রাইস হল 112.5 বস্তুটো কস্ট প্রাইস আছে আমাৰ 100 টকা গতিকে লাভ কিমান লাভ হৈছে 12.5 গতিকে দোকানীজনৰ লাভ হ'ব 12.5%। আজিলৈ মানে যদি ভিডিওটো ভাল লাগে ভিডিওটো লাইক কৰিব আৰু লগৰ লগত শ্বেয়াৰ কৰিব। আজি মই হোমৱৰ্কটো হৈছে প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ যোগফল কিমান ইয়াৰ উত্তৰটো মোক কমেন্ট বক্সত জনাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।